মাটি মিহলাই চেপ দিলে চেহেৰা হ'ল, ৰ'দত শুকালে চিজ পেপাৰে মিহি কৰি কটন কাপোৰ কুমাৰ মাটিয়ে ঢাকি আকৌ ঢাকি দিলে ৰং কৰিবৰ কাৰণে এয়া হৈ গ'ল ৰং। আৰু ৰঙৰ পাছত মুখাই প্ৰাণ পাব, মুখা পিন্ধিব মুখত, এইখন মুখ ঢাক খাব, সেই অংশ ইয়াত লাগি যাব। যেতিয়া কথা ক'ব ভিতৰৰ মানুহজনে সেইটো লৰিব আৰু তেতিয়াই মুখাই প্ৰাণ এইটো মানে হেৰি হৈ যায় ন তাৰপিছত ৰাসত ওলোৱা মুখা পুতনা 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 চৰিত্ৰ। জটাই চৰাই পক্ষী এয়া মুখাই পশু চৰিত্ৰ ৰাজ্য। চকুটো হেৰি ল'ৰা এটা বাহিৰত আছে। চকুটো ব্লিং কৰে দেখিছে না একদম একজেক্ট। তাৰপিছত জন্তু মুখা, এটা ঘোঁৰা বা গাধ ৰাসত ওলাই হয় হয় ধেনুকা সুৰ, তেনেকুৱা বৃন্দাবনৰ সুৰ। আচ্ছা এটা হেৰি আছে সমস্ত মুখাই 26 জানুৱাৰী 18 চন 26 জানুৱাৰীত আমাৰ টেবলো দিল্লীত দিল্লীত সেইটোতো আমি হেৰি কৰিছোঁ পাইছোঁ। আমি ছেকেণ্ড পজিশ্যন লৈ অসমবাসী জিকি আহি হয় হয় এই আমাৰ হাতৰ পাইছে হয়। আপুনি পদ্মশ্ৰী পাইছে ন? হয় পাইছে পদ্মশ্ৰী না সেইটোতো আমি পাইছোঁ বাৰু নিউজে চিউজে পাইছোঁ। আপোনাৰ হেৰিটোতো আমি নিউজে চিউজে পাইছোঁ। এয়া বিদেশত আমাৰ হাতৰ মুখা, য'ত কাপোৰখন আছে আমাৰ বৃন্দাবনী বস্ত্ৰ কাপোৰখন, লণ্ডন ব্ৰিটিছ মিউজিয়াম। এইখনেই কাপোৰ, যিখন কাপোৰ আজি মুখ্যমন্ত্ৰী মহোদয় আনি দেখুওৱা কথা কৈছে। বৃন্দাবনী বস্ত্ৰ এইখনৰ লগত সংগতি আমাৰ মুখাৰ তাত প্ৰদৰ্শনী হৈ গ'ল, তাত এতিয়া সজাই থৈছে। আজি এই পৰ্যটক দেখিছে, কিতাপত পাইছে এই মুখাৰে এইবিলাক সমস্ত এতিয়া মুখা তাত সজাই থোৱা আছে। গতিকে এয়া অসমৰ গৌৰৱ যে অসমৰ মুখা এতিয়া অকল অসমতে নহয়, বাহিৰত গৈ সুন্দৰকৈ সজাই থৈছে। আমি লাগি আছোঁ, কাম কৰি আছোঁ এইটোৰ ওপৰতে আৰু গৱেষণা কৰিলোঁ। তাৰ কাৰণে PhD দিছে গুৱাহাটী ইউনিভাৰ্চিটি। এখন এয়া সংগীত নাটক একাডেমী এৱাৰ্ড ৰাষ্ট্ৰপতিয়ে দিয়ে আৰু শেহতীয়াখন ৰাষ্ট্ৰপতিয়ে দিয়ে পদ্মশ্ৰী 2023। ইয়াতো এইটো এলবাম আৰু সকলো ইয়াতে আছে পদ্মশ্ৰী এৱাৰ্ড। প্ৰত্যেকৰে নিজৰ নিজৰ কথাখিনি ইয়াত লিখা আছে। গতিকে এয়া ৰাইজৰ, আমাৰ অসমীয়া সমাজখনৰ আৰু গুৰুজনাই দিয়া কলাৰ এটা সন্মান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেওঁ নিদিয়া হ'লে আমি একো নাপাওঁ। সৰ্বস্ব গুৰুজনা আমাক জাতিটোক দি থৈ গৈছে। ভাল পালোঁ দেই সমস্তজনকে। আমি সেই তেওঁৰ ওচৰতে খাটিছোঁ, ভালে থাকক সমস্তজন আৰু ভগৱন্তই সকলোকে ভালে ৰাখক। কৃষ্ণ কৃষ্ণ।